শতাব্দী পুৰণি প্ৰায় 120 বছৰ পাৰ হৈ গ'ল। এই মছজিদটো ইয়াৰ আগতেও দুবাৰ খহাবলগীয়া হৈছিলে। এতিয়া তৃতীয়বাৰ যিখিনি স্থানত আছিলে তৃতীয়বাৰ খুলিব লগা হৈছে। আমি গাঁওবাসী বা অঞ্চলবাসী ৰাইজ অতি মৰ্মাহত, আমি অতি আৱেগিক। আমি সেই আৱেগ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আমাৰ অন্তৰৰ যে আৱেগ, যি অনুভূতি, সেইটো প্ৰকাশ কৰা সম্ভৱ নহয়। আমি অতি মৰ্মাহত। আমাৰ এই মছজিদৰ কাষতেই কবৰস্থান আছিলে, চেনিমাৰী আঞ্চলিক কবৰস্থান। এই কবৰস্থানত বহুত মুৰব্বী কবৰ আছিলে আৰু সেই পূৰ্বপুৰুষৰ যি কবৰৰ চিন সেইটোও নোহোৱা হ'ল। তাৰ কাৰণে আমি অতি মৰ্মাহত। মছজিদখন এতিয়া নিয়াৰ স্থায়ী জাগা নাই, তথাপিতো আমি ওচৰতে অলপ মাটি কিনি তাতে নিম বুলি ধাৰণা কৰিছোঁ, কিন্তু সেই মাটিখিনিও নিৰ্ধাৰণ হোৱা নাই। এতিয়া আমি আমাৰ চৰকাৰ পক্ষৰ যি প্ৰতিনিধি, জনপ্ৰতিনিধি, তেখেতসকলক আমি টানি অনুৰোধ জনাইছোঁ যে অন্ততঃ যিখিনি ঠাই আছে চেনিমাৰীৰ, এই ঠাইখিনিও যদি স্থায়ী হয়, তথাপিতো আমি মছজিদ বা এটা কবৰস্থান স্থায়ীভাৱে কৰি লোৱাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিম। কিন্তু আমি আশা কৰিও হতাশ হৈ থাকোঁ। তথাপিতো আশা এৰা নাই। আমি জনপ্ৰতিনিধি আৰু চৰকাৰ পক্ষক বিনম্ৰভাৱে, কাতৰভাৱে অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে আমাৰ দুৰ্দশাৰ পিনে চাই স্থায়ী প্ৰতিৰোধৰ এটা আঁচনি গ্ৰহণ কৰে। আমি বহুত অসুবিধাত আছোঁ আৰু আমি বৰ চিন্তিত, যাৰ বাবে আমি এতিয়া মছজিদখন ভাঙিবলৈ বাধ্য হৈছোঁ। 120-25 বছৰ পুৰণি মছজিদ এইখন এতিয়া নদীত ভাঙি যাই আছে। আমাৰ বিকল্প কোনো ৰাস্তা নাই, চৰকাৰেও আমাৰ কোনো সুবিধা দিয়া নাই আৰু উপায়বিহীন হৈ আমি ৰাইজৰ মানুহৰ মনত আঘাত পাই কি কৰিছোঁ, আজি আৰু ভাঙিবলৈ বাধ্য হ'লোঁ। আমাৰ সংসদগৰাকী আজিলৈকে আমাৰ কোনো খবৰে লোৱা নাই। আমি তেখেতক বহুতবাৰ যোগাযোগ কৰিছোঁ, যদিও আমাৰ তেখেতৰ পৰা কোনো সঁহাৰি আমি পোৱা নাই। আৰু আমাৰ বিধায়ক মহোদয় আহিছিল, আমাৰ ইয়াতে দুবাৰমান আহিছিল, আহি চাই গৈছে। বিকল্প কিবা এটা কৰিব বুলি আশা দিছিল, যদিও আজিলৈকে কোনো সুবিধা আমি পোৱা নাই। কবৰস্থানটো আমাৰ নায়েই। কবৰস্থান বহুত দিন আগৰ পৰাই ভাঙি যাই আজি এসপ্তাহ হ'ল বিচ্ছিন্ন হৈ গৈছে গোটেইখিনি। এতিয়া আমাৰ ৰাজহুৱা খেলপথাৰ যিখিনি আছে তাৰ 2/3 ভাঙি গৈছে, অলপখিনি জাগাহে আছে। এতিয়া আমি উপায়বিহীন হৈ আমি ৰাইজে শ্ৰমদান কৰি ৰাইজৰ সহযোগিতাত এইখিনি আমি স্থানান্তৰ কৰি আছোঁ। আৰু আমাৰ মাজতে অলপখিনি জাগা আছে, যদিও আমাৰ এই জাগাখিনিত এতিয়া কিবা কিবিকে থৈ আছোঁ আৰু পিছত দেখা যাব কি কৰা যায়।